Subscribe and hit the bell icon for get latest update. এইচএছ ছেকেণ্ড ইয়াৰৰ ভিষ্টাছ বুকখনৰ মাঘ বিহু আৰু মাঘৰ দুমাহী চেপ্টাৰটি গতিকে ইয়াৰ আগৰ ভিডিঅ'ত আমি টাইগাৰ কিং দ্য লাষ্ট লেছন ইণ্ডিগো আজি বিভিন্ন ধৰণৰ ভিডিঅ'বিলাক লৈ আছিলোঁ যিসকলে আমাৰ আগৰ ভিডিঅ' চোৱা নাই তেওঁলোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ আগৰ ভিডিঅ'খিনি চাব পাৰে গতিকে আজি আমি পলম নকৰি মাঘ বিহু আৰু মাঘৰ দুমাহী এই চেপ্টাৰটিত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আৰু হৈ যোৱা এক্সামবিলাকত কেনেকুৱা কুৱেশ্যন আছে তাক আমি দেখাম গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব এতিয়া ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটোত কৈছে In which part of Assam does Magh Bihu have a stronger hold? অসমৰ কোনটো পাৰ্টত মাঘ বিহুটো অতি ধুমধামেৰে উদযাপন কৰা হয় মাঘ বিহু এটা post harvest winter festival seems to have a stronger hold on people of Lower Assam not excluding the tribals মাঘ বিহুটো আমাৰ শীতৰ শেষত পালন কৰা এটা উৎসৱ উইণ্টাৰ ছিজনত পালন কৰা হয় মাঘ বিহুটো আৰু নামনি অসমত এই মাঘ বিহুটো অতি ধুমধামেৰে পালন কৰা হয় অকল ট্ৰাইবেল লোকসকলে যে পালন কৰে সেইটো নহয় নামনি অসমৰ সকলো ঠাইতে মাঘ বিহুটো অতি ধুমধামেৰে পালন কৰা হয় 2 নম্বৰ কুৱেশ্যনটো আছে হোৱাট ডাজ দ্য টাৰ্ম দুমাহী মিন দুমাহী অৰ্থ কি বা কুৱেশ্যনটো এনেকুৱা হ'ব পাৰে হোৱাট ইজ দ্য মিনিং অফ দুমাহী গতিকে দুমাহী অৰ্থ হ'ল দ্য টাৰ্ম দুমাহী মিনছ দ্য জাংচনছ অফ 2 মান্থছ দুটা মাহৰ মাজৰ অংশটোৱে হ'ল দুমাহী বা এনেকুৱা হ'ব পাৰে দ্য মিনিং অফ দুমাহী ইজ দ্য জাংচন অফ 2 মান্থছ গতিকে দুটা মাহৰ মাজৰ অংশটোৱে হ'ল দুমাহী তাৰপিছত আমি 3 নম্বৰ কুৱেশ্যনটো লৈলোঁ 3 নম্বৰ কুৱেশ্যনটো আছে হোৱাট ইজ দ্য বিহু এভ ন'ন এজ বিহু পৰ্বটোৰ নাম কি দ্য বিহু এভ ইজ ন'ন এজ উৰুকা আমাৰ বিহু পৰ্ব আৰম্ভ হয় উৰুকাৰ পৰা গতিকে এটাও বিহু পৰ্ব বুলি জনা যায় উৰুকাৰ দিনাৰ পৰা আমাৰ বিহু ষ্টাৰ্ট হয় 4 নম্বৰ কুৱেশ্যনটো আছে হোৱাট ইজ এ মাহ কৰাই অৰ মাহকাৰী মাহ কৰাই আৰু মাহকাৰী মানে কি মাহ কৰাই আৰু মাহকাৰী ইজ এ কম্বাইনেশ্যন অফ ৰোষ্টেড ৰাইচ মানে হৈছে ভজা চাউল ব্লেক গ্ৰাম মানে হৈছে মাটিমাহ চেচমি তিল এণ্ড পিচেছ মছলা আৰু জিঞ্জাৰ মানে হৈছে আদা গতিকে এই গোটেইকেইটাৰ সংমিশ্ৰণত মাহ কৰাই আৰু মাহকাৰী নিৰ্মাণ কৰা হয় গতিকে অফাৰ ফৰ চেৱিং ইট ইজ স্মেয়াৰ্ড উইথ অইল আৰু লগতে ইয়াত তেল এই গোটেইকেইটা মিশ্ৰিত হৈ মাহ কৰাই বা মাহকাৰী নিৰ্মাণ কৰা হয় বা তৈয়াৰ কৰা হয় গতিকে এইটো ইয়াৰ এনচাৰ এইটো এক্সামত আহি থাকে এইটো কুৱেশ্যন হোৱাট ইজ মাহ কৰাই আৰু মাহকাৰী তাৰপিছত আমি নেক্সট কুৱেশ্যনটো ল'লোঁ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মষ্ট নিউমেৰাছ ট্ৰাইব অফ আছাম অসমৰ উল্লেখযোগ্য জনগোষ্ঠীয় গোষ্ঠীটো কি দ্য কছাৰীজ ইজ দ্য মষ্ট নিউমেৰাছ ট্ৰাইব অফ আছাম অসমৰ ট্ৰাইবেল গোষ্ঠীৰ ভিতৰত উল্লেখযোগ্য গোষ্ঠীটো হ'ল দ্য কছাৰীজ ইজ দ্য মষ্ট নিউমেৰাছ ট্ৰাইব অফ আছাম 6 নম্বৰ কুৱেশ্যনটো আছে ইন হুইচ ছিজন কাতি বিহু ইজ চেলিব্ৰেটেড কাতি বিহু কোনটো ছিজনত উদযাপন কৰা হয় বা ইন হুইচ ছিজন ইজ কাতি বিহু জেনেৰেলি হেল্ড কোনটো ছিজনত সাধাৰণতে কাতি বিহু উদযাপন কৰা হয় ইন অটম ছিজন কাতি বিহু ইজ চেলিব্ৰেটেড বা ইন অটম ছিজন কাতি বিহু ইজ জেনেৰেলি হেল্ড আমাৰ কাতি বিহু উদযাপন কৰা হয় শৰৎকালত অটম ছিজন শৰৎকালত কাতি বিহু বিশেষকৈ উদযাপন কৰা হয় 7 নম্বৰটো আছে হোৱাট ইজ আ তুলসী প্লেন চিম্বলিক অফ তুলসী গছৰ তাৎপৰ্য কি তুলসী গছৰ তাৎপৰ্য হ'ল দ্য তুলসী প্লেন ইজ চিম্বলিক অফ বৃন্দা ওৱান অফ দ্য ডেভটিজ অফ কৃষ্ণা তুলসী গছৰ তাৎপৰ্য হ'ল শ্ৰীকৃষ্ণৰ যি ভাই যে আছে বৃন্দাক সন্তুষ্টি কৰাৰ কাৰণে তুলসী গছৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ গতিকে তুলসী গছ এইটো হ'ল তাৰ তাৎপৰ্য 8 নম্বৰ কুৱেশ্যনটো আছে হু ইজ দ্য চিফ গড অফ দ্য কছাৰীসকলৰ প্ৰধান দেৱতা কোন ইয়াৰ এনচাৰটো হ'ল বাথৌ ইজ দ্য চিফ গড অফ কছাৰীসকলৰ প্ৰধান দেৱতা হ'ল বাথৌ 9 নম্বৰটোত আছে হাউ ডু দ্য ওমেন ফক প্ৰিপেয়াৰ ফৰ দ্য চেলিব্ৰেশ্যন অফ উৰুকাৰ দিনা মহিলাসকলে কেনেকৈ সাজু হয় or how do women folk get ready for the bihu in the day of উৰুকাৰ দিনা মহিলাসকলে কেনেকৈ প্ৰস্তুতি চলাই এইটো কৰিছে গতিকে ইয়াৰ এনচাৰটো হ'ব in the day of উৰুকাৰ দিনা the women folk get ready for the next day with চিৰা পিঠা লাৰু কাৰ্ড টেকেলি পিঠা চুঙা পিঠা লাৰু and so on উৰুকাৰ দিনা পিছৰ দিনা খাবৰ কাৰণে মহিলাসকলে চিৰা পিঠা লাৰু মাখন টেকেলি পিঠা চুঙা পিঠা লাৰু আৰু বিভিন্ন ধৰণৰ আয়োজন কৰে item in the day fuel has to be gathered fish has to be got from ponds or streams and if possible some meat or two আৰু পুৰুষসকলে কি কৰে পথাৰত গৈ তেওঁলোকে পুখুৰীত মাছ ধৰে আৰু লগতে যাৰ যেনেকৈ সম্ভৱ কিছুমানে মাংসৰো আয়োজন কৰে লগতে in tribal setting women prepare rich beer আৰু জনগোষ্ঠীয় যিসকল মহিলা আছে জনগোষ্ঠীয় মহিলাসকলে সেইখিনি সময়ত চাউলৰ সৈতে তেওঁলোকে লাও পানী তৈয়াৰ কৰে গতিকে এনেকৈ উৰুকাৰ দিনা মহিলাসকলে উৰুকাৰ বাবে প্ৰস্তুতি চলায় ঠিক তেনেদৰে আমি আহিলোঁ নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ দ্য ইম্পৰ্টেঞ্চ অফ দ্য মেজি এণ্ড ভেলাঘৰ বিল্ড ফৰ মাঘ বিহু
মাঘ বিহুত মেজি আৰু ভেলাঘৰ কিয় নিৰ্মাণ কৰা হয়, ইয়াৰ গুৰুত্বটো কি? The মেজি and ভেলাঘৰ built for মাঘ বিহু is a custom of মাঘ বিহু। মাঘ বিহুৰ সময়ত ভেলাঘৰ বা মেজি তৈয়াৰ কৰা হয়। It is the most special for the cowherds। cowherds মানে হৈছে গৰখীয়া, who pass the night in a ভেলাঘৰ warming themselves by a fire and making use of the vegetables। আৰু সেইখিনি সময়ত কি কৰা হয়, বিহুৰ দিনা ভেলাঘৰত গৰখীয়াবোৰে কি কৰে, গাঁৱৰ তাত শাক পাচলি বা বিভিন্ন ধৰণৰ শাক পাচলি তাত সিজোৱা হয় আৰু দে steal the vegetables from the villagers garden and the eatables that were given them। আৰু লগতে গাঁৱৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ বস্তু চুৰ কৰি আনি, শাক পাচলি আৰু বিভিন্ন ধৰণৰ বস্তু চুৰ কৰি আনি পেলাই তাত ভেলাঘৰত সেইদিনাখন বনোৱা হয়। In the day of Magh Bihu, the male folk and the children go to the mezis and Bhelagor where offering of eatables are made of the god of fire Agni। আৰু সেইখিনি সময়ত পুৰুষসকলে হওক বা সৰু সৰু ল'ৰা ছোৱালীয়ে সকলোৱে ভেলাঘৰত গৈ সেইখিনি সময়ত ভগৱানক। তাৰপিছত আমি আহিলোঁ 12 নম্বৰলৈ। Why does the author believe that the fire rituals associated with Magh Bihu have an Indo-European origin? লেখকে কিয় মাঘ বিহুৰ সেই ভেলাঘৰৰ সেই পৰম্পৰাটো ইণ্ডো ইউৰোপীয়ানৰ লগত তুলনা কৰিছিল? In the day of Magh Bihu, the people set fire to the ভেলাঘৰ and মেজি with a cries of God's names। সেইদিনাখন ভেলাঘৰত যেতিয়া মেজি ঘৰ পোৰা হয় তেতিয়া সেইদিনাখন অগ্নিক সন্তুষ্ট কৰিবৰ কাৰণে অগ্নি দেৱতাৰ নাম লোৱা হয়। It is believed that red flames warm the people so long shivering in cold। এইটো বিশ্বাস কৰা হয় যে সেইখিনি সময়ত তেওঁলোকে ঠাণ্ডাৰ পৰা হাত সাৰিবৰ কাৰণে ৰঙা সেই জুইখিনি জুইকুৰা সকলোৱে ব্যৱহাৰ কৰে। After the fire, the half-burned sticks are scattered in the fields and the pieces and thrown near the fruit-bearing trees as the belief of increasing the fertility of field and gardens। সেইখিনি সময়ত সকলোৱে একেলগে তাত বিভিন্ন ধৰণৰ বস্তু বনায় আৰু সেই ভেলাঘৰৰ ভিতৰতে সেইদিনাখন ভোজ ভাতৰ আয়োজন চলে। Europeans are also performing the fire rituals। ইউৰোপীয় লোকসকলেও সেই একেটা পৰম্পৰাই ব্যৱহাৰ কৰিছিলে। They light lantern and midsummer fire in the belief of the efficacy of ash and embers as a means of fertility। আৰু তেওঁলোকে সেইখিনি সময়ত ইউৰোপীয়ান লোকসকলে সেইখিনি সময়ত তেওঁলোকে মাটিৰ খেতিৰ লগত এইটো কৃষিৰ লগত জড়িত এটা উৎসৱৰ লগত তুলনা কৰে আৰু তেওঁলোকে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধিৰ কাৰণে আৰু সেইখিনি সময়ত এইটো তেওঁলোকে প্ৰাৰ্থনা কৰে। So the author believed that the fire rituals associated with Magh Bihu have an Indo-European origin। সেইকাৰণে ইউৰোপীয় লোকসকলে সেইটো ব্যৱহাৰ কৰিছিল কাৰণে আমাৰ ৰাইটাৰজনেও মাঘ বিহুটো ইণ্ডো ইউৰোপীয়ান অৰিজিনৰ লগত এইটো তুলনা কৰিছে। 13 নম্বৰটোত আছে briefly describe the custom মগন or begging associated with কছাৰীজ। কছাৰীসকলৰ যিটো মগন, সেই মগনৰ এইটো কি হয় এইটো বৰ্ণনা কৰিব দিছে। On the 7th day of Magh Bihu, Kasaris clean the utensils, sacrifice fuels of Bathou, their god, and go out carol singing and collecting eatables। They call it customs মগন or begging। মাঘ বিহুৰ 7 নম্বৰ দিনা কছাৰীসকলে তেওঁলোকৰ বাচন বৰ্তনবিলাক তেওঁলোকে পৰিষ্কাৰ কৰে, ঘৰ দুৱাৰ তেওঁলোকে পৰিষ্কাৰ কৰে আৰু তেওঁলোকে গোবৰ দি ঘৰবিলাক মুছে আৰু লগতে তেওঁলোকে বাথৌ পূজা কৰে সেইদিনাখন 7 বিহুৰ দিনা। আৰু তেওঁলোকে সেইখিনি সময়ত গীৰ্জাঘৰলৈ গৈ কেৰলছ গায় আৰু লগতে তেওঁলোকে সেইখিনি সময়ত দুখীয়াবিলাকক তেওঁলোকে দান কৰে। গতিকে সেইটোক মগন বুলি উল্লেখ কৰা হয় বা ভিক্ষা দিয়ে। 14 নম্বৰত আছে what and why do the cowherd boys pray for while setting fire in the ভেলাঘৰ। ভেলাঘৰত গৰখীয়া ল'ৰাবোৰে কেনেকৈ প্ৰাৰ্থনা কৰে বা কি প্ৰাৰ্থনা কৰে? The cowherd boys burn the ভেলাঘৰ before the dawn with a prayer glory glory glory। যেতিয়া ভেলাঘৰ পোৰা হয়, ৰাতি কাহিলি পুৱাতে ভেলাঘৰ জ্বলোৱা হয়, তেতিয়া গৰখীয়া ল'ৰাবোৰে সেইখিনি সময়ত গোটেই গাঁৱৰ মংগলৰ কাৰণে প্ৰাৰ্থনা কৰে। This prayer is prayed not to visit the disease in their village and increasing the paddy and riches, also that their cattle may be large and strong like rhinoceros and the elephant। আৰু গৰখীয়া ল'ৰাবোৰে সেইখিনি সময়ত এইটো প্ৰাৰ্থনা কৰে যে তেওঁলোকৰ গাঁৱলৈ কোনো বেমাৰ আজাৰ নাহে আৰু ভৱিষ্যতলৈ যাতে কেতিয়াও বেমাৰ আজাৰ নাহে, তেওঁলোকৰ খেতি পথাৰ উন্নত মানৰ হয় আৰু লগতে তেওঁলোকৰ যিবিলাক খেতি কৰিবলৈ যিবিলাক গৰু ম'হ এইবিলাক আছে তেওঁলোকৰ সেইবিলাক শক্তিশালী হয়, লগতে ৰাইন'চেৰাছ গড় আৰু হাতীৰ দৰে তেওঁলোকৰ গৰু ম'হ এইবিলাক শক্তিশালী হ'বলৈ তেওঁলোকে প্ৰাৰ্থনা কৰে, কাৰণ তেওঁলোকৰ গৰু ম'হ ষ্ট্ৰং হ'লেহে তেওঁলোকে খেতি পথাৰত ভাল হ'ব। গতিকে তেওঁলোকে এইবিলাক অগ্নি দেৱতাৰ ওচৰত সেইখিনি সময়ত প্ৰাৰ্থনা কৰে। তাৰপিছত 15 নম্বৰটোলৈ আহিলোঁ। 15 নম্বৰটো হৈছে give a brief account of the various sports and martial arts related to মাঘ বিহু। মাঘ বিহুৰ দিনা কি কি খেলৰ আয়োজন কৰা হয়? একেটা কুৱেশ্যনে আছে ইয়াত। Describe the different kinds of sports and martial games associated with Magh Bihu। How did the young people in earlier times prepare
themselves for participating in the martial arts? এইটো একটা কুৱেশ্যনে আছে, এনচাৰ এটা এইটো 2020 আহিছিল, গতিকে ইয়াৰ এনচাৰটো হ'ব ইয়াত কেইবাটাও কুৱেশ্যন আছে, গতিকে এনচাৰ এটা ইয়াত on interesting features of মাঘ বিহু is the holding of sports like wrestling, racing, jumping, buffalo fighting, egg fighting and so on. মাঘ বিহুৰ সময়ত একেটা খেলৰ আয়োজন কৰা হয়, ৰেচলিং হয়, ৰেচিং হয়, জপিওৱা হয়, ম'হ যুঁজ হয়, কণী যুঁজ, এনেকৈ বিভিন্ন ধৰণৰ খেলৰ আয়োজন হয়। ইন আৰ্লিয়াৰ টাইমছ পূৰ্বতে ইয়াত বিভিন্ন ধৰণৰ মাৰ্চিয়েল গেমছবিলাক কৰা হৈছিল, কিন্তু আজিকালি এইবিলাক মাৰ্চিয়েল গেমছবিলাক নকৰা হ'ল, আৰু লগতে বিভিন্ন ধৰণৰ তৰোৱালৰ যুদ্ধও হৈছিলে এটা সময়ত মাঘ বিহুৰ সময়ত। From weeks ahead, young people used to make camps on dry river banks and exercise themselves in the arts which were found necessary to defend the land from aggressors. লগতে তেওঁলোকে সাঁতোৰৰ প্ৰতিযোগিতাও কৰিছিল, সেইখিনি সময়ত মাঘ বিহুৰ সময়ত খেলা হিচাপে, গতিকে এইখিনি খেলৰ আয়োজন কৰা হৈছিলে। তাৰপিছত 16 নম্বৰত হৈছে কাতি বিহু according to the author cannot be called a festival as such. How is কাতি বিহু celebrated in Assam? কাতি বিহুক এটা উৎসৱ বুলি ক'ব নোৱাৰি, গতিকে কাতি বিহু কেনেকৈ উদযাপন কৰা হয়, লেখকে কি বুলি উল্লেখ কৰিছিল? ইয়াত উল্লেখ কৰিছে কাতি বিহু is held in autumn season as a little significance. কাতি বিহু শৰৎকালত পালন কৰা এটা উৎসৱ, আৰু এইটো অতি তাৎপৰ্য অতি সীমিত। In the family yard, a light is put at the foot of the tulsi plant and women and children sing in this manner. আৰু সেইখিনি সময়ত কাতি বিহুৰ দিনা কি কৰা হয়, সকলোৰে ঘৰত চাকি জ্বলায় আৰু তুলসীৰ তলত সকলোৱে সেইদিনাখন চাকি জ্বলায়, আৰু লগতে মহিলাসকলে সৰু সৰু শিশুসকলৰ লগত সেইদিনাখন তুলসী গছৰ তলত এইদৰে প্ৰাৰ্থনা কৰে, তুলসী অ মাদাৰ তুলসী you are Govinda's favorite which way has Krishna's gone. এনেকৈ তুলসীৰ ওচৰত সেইদিনাখন প্ৰাৰ্থনা কৰা হয়। Mother tells us quickly. In this বিহু the plowman does certain things for the protection of their crops. কাতি বিহুৰ দিনা যিসকল হালোৱা আছে, যিসকল কৃষক আছে, সেই কৃষকসকলে তেওঁলোকৰ শস্যৰ সংৰক্ষণৰ কাৰণে সেইখিনি সময়ত পথাৰত চাকি বন্তি জ্বলায়। They plant a small bamboo in the field and light eternal lamps made its foot. তেওঁলোকে চাকি জ্বলাই পথাৰত গৈ they may also wheel a piece of bamboo and chant certain mantras to protect the maturing paddy from pest. আৰু তেওঁলোকে পোক পৰুৱাৰ পৰা তেওঁলোকৰ খেতি পথাৰখিনি ৰক্ষা কৰিবৰ কাৰণে সেইখিনি সময়ত খেতি পথাৰত গৈ তেওঁলোকে চাকি জ্বলাই তেওঁলোকে পূজা অৰ্চনা কৰে। Some person light the akashbanti or the sky lamp hanging from a tall bamboo. কিছু কিছু লোকে সেইদিনাখন কাতি বিহুৰ দিনা পথাৰত আকাশবন্তি জ্বলাই এডাল দীঘল বাঁহৰ ওপৰত চাকি এটা জ্বলোৱা হয়, আৰু সেই চাকি গছিক আকাশবন্তি নামেৰে জনা যায়। The Kosaris put lamps at the foot of the Siju cactus. কছাৰীসকলে সেইদিনাখন সিজু গছৰ কেকটাছত তেওঁলোকে চাকি জ্বলায়, আৰু লগতে তেওঁলোকে বাথৌ পূজা কৰে সেইদিনাখন, আৰু তেওঁলোকে তেওঁলোকৰ ভঁৰাল ঘৰ উন্নত মানৰ কৰিবৰ কাৰণে সেইখিনি সময়ত তেওঁলোকে পূজা অৰ্চনা কৰে। Thus the people of Assam celebrated the Kati Bihu as a part of Bihu festival with a little significance. এইদৰে কাতি বিহুত অতি সাধাৰণভাৱে হ'লেও সমগ্ৰ অসমতে উদযাপন কৰা হয়। 17 নম্বৰত হৈছে how do the people take the lunch on the Dumahi and Sankranti day or Uruka? দুমাহী দিনা বা সংক্ৰান্তিৰ দিনা উৰুকা দিনা কি খোৱা হয়? The people take the lunch on the day of Dumahi and Sankranti day or Uruka is not rich but sira, pitha, curd, mah karai, tekeli pitha, chuna pitha and so on. দুমাহী দিনা সেইখিনি সময়ত কাৰো ঘৰত সেইখিনি সময়ত ভাত বনোৱা নহয়, সেইদিনাখন চিৰা পিঠা বিভিন্ন ধৰণৰ মাহ কৰাই, টেকেলি পিঠা, চুঙা পিঠা এইবিলাক সেইদিনাখন খোৱা হয়, গতিকে সেইদিনাখন দুমাহী দিনা কোনো ধৰণৰ ভাত তৰকাৰীৰ ব্যৱস্থা কৰা নহয়। 18 নম্বৰত আছে give an account of the various food items prepared and eaten during the festival of মাঘ বিহু। মাঘ বিহুৰ সময়ত কি কি আইটেমছ আয়োজন কৰা হয়, গতিকে ইয়াৰ আৰু এটা কুৱেশ্যন আছে food is an integral aspect of the celebration of মাঘ বিহু. Describe the importance of food in relation to the festivity of মাঘ বিহু। মাঘ বিহুৰ দিনা কি কি খোৱাৰ আয়োজন কৰা হয় এইটো সুধিছে। Food is the most pure of significance part of মাঘ বিহু and উৰুকা। মাঘ বিহু উৰুকাৰ দিনা বিভিন্ন ধৰণৰ আইটেমৰ আয়োজন কৰা হয়, গতিকে সেইখিনি সময়ত ভোগৰ উৎসৱ বুলি জনা যায়। For this festival the women folk get ready for the মাঘ বিহু with চিৰা, পিঠা, লাৰু, curd and so on. সেইখিনি সময়ত মাঘ বিহুৰ সময়ত মহিলাসকলে কেইদিনমানৰ আগৰ পৰাই বিভিন্ন ধৰণৰ চিৰা, পিঠা, লাৰুৰ আয়োজন কৰে। On this occasion fuel has to be gathered and fish has to be collected from ponds and stream for fishing. আৰু পুৰুষসকলে সেইখিনি সময়ত পুখুৰীৰ পৰা মাছ ধৰে। Some meat are also involved in feasting. লগতে মাংসও আয়োজন কৰা হয়। The tribal women prepare rice beer. জনগোষ্ঠীয় মহিলাসকলে সেইখিনি সময়ত লাও পানীৰ ব্যৱস্থা কৰে। In the night of the Uruka the feasting is taken in the ভেলাঘৰ। ভেলাঘৰত নিশাটো সেইদিনাখন ভোজ ভাতৰ আয়োজন কৰা হয়। The lunch of the মাঘ বিহু is not the rich and curry instead but চিৰা, পিঠা, curd and so on. সেইখিনি সময়ত পিছৰ দিনা দুমাহী দিনা
কোনো ধৰণৰ ভাতৰ আয়োজন কৰা নহয়, বিভিন্ন ধৰণৰ চিৰা পিঠা এইবিলাক খোৱা হয়। Some special preparations like মা কৰাই, টেকেলি পিঠা, চুঙা পিঠা, milk and গুড় are also eaten in this day. দুমাহীৰ দিনা এইখিনি বস্তু খোৱা হয়। The evening meal of the Magh Bihu consists of rich, sometimes new rice, curry and black gram, fried yam and so on. আৰু দুমাহীৰ দিনা ৰাতিলৈ আৰু নতুনকৈ ভাতৰ আয়োজন কৰা হয়। Thus the various food items are prepared during the festival of Urka or Magh Bihu. এইদিনাখন এনেদৰে মাঘ বিহু উৰুকা আয়োজন কৰা হয়। এবাৰ আমি আহিলোঁ 19 নম্বৰলৈ। 19 নম্বৰত কৈছে হু ইজ দ্য ৰাইটাৰ অফ দ্য লেচন মাঘ বিহু অৰ মাঘৰ দুমাহী। মাঘ বিহু আৰু মাঘৰ দুমাহী এই চেপ্টাৰটিৰ লেখকজনৰ নাম কি? ফ্ৰম হুইচ বুক দিছ এছে হেজ বিন এক্সট্ৰাক্টেড। আৰু কোনখন তেওঁৰ গ্ৰন্থৰ পৰা এই পাঠটি লোৱা হৈছে? ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ইজ দ্য ৰাইটাৰ অফ দ্য লেচন মাঘ বিহু অৰ মাঘৰ দুমাহী। ৰাইটাৰজন হ'ল ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী। দিছ এছে ইজ এক্সট্ৰাক্টেড ফ্ৰম দ্য বুক ফেষ্টিভেলছ অফ আছাম। তেওঁৰ এখন উল্লেখযোগ্য গ্ৰন্থ হ'ল ফেষ্টিভেলছ অফ আছাম আৰু তাৰ পৰা এই চেপ্টাৰটো উল্লেখ কৰা হৈছে। 20 নম্বৰত আছে হোৱাট ইজ চুঙা পিঠা। চুঙা পিঠা কি? হোৱাট ইজ দ্য ডিফাৰেঞ্চ ইন প্ৰেজেণ্ট চিটুৱেশ্যন এণ্ড দ্য আপাৰ আছাম। উজনি অসমত এইটো কেনেকৈ বৰ্তমান সময়ত কি পৰিস্থিতিত এইটো বনোৱা হয়? হাউ ইজ ইট মেড উইথ। আৰু এইটো কেনেকৈ নিৰ্মাণ কৰা হয়? এইটো আছে 2019 চনত আহিছিল। চুঙা পিঠা ইজ এ টাইপ অফ পিঠা। চুঙা পিঠাক এক প্ৰকাৰ পিঠা বুলি কোৱা হয়। হুইচ ইট মেড ফ্ৰম মইষ্ট ৰাইচ পাউডাৰ পুট ইন এ গ্ৰীণ বেম্বো টিউব এণ্ড ৰোষ্টেড ইন ফায়াৰ। আৰু এইটো হ'ল ভিজা চাউল। মইষ্ট ৰাইচ মানে হৈছে ভিজা চাউল। ভিজা চাউলৰ সৈতে অপইতা বাঁহত এইটো বহোৱা হয় আৰু ভৰাই পেলাই এইটো তৈয়াৰ কৰা হয়। The ingredients mixed with the powder used to be salt, but nowadays some people prefer a sweet variety. আৰু লগতে বাঁহৰ চুঙাত ভৰাই পেলাই এইটো জুইত সেকা হয় আৰু জুইত সেকাৰ পিছত তাত লগতে সোৱাদ হিচাপে নিমখ দিব পাৰে, কিন্তু আজিকালি কিছুমানে ইয়াত বিভিন্ন ধৰণৰ সোৱাদ হিচাপে চেনিও ব্যৱহাৰ কৰে। ইন আপাৰ আছাম দ্য পিপুল মেক্স চুঙা চাউল। উজনি অসমত ইয়াক চুঙা চাউল বুলি কোৱা হয়, কিছুমানে চুঙা পিঠা বুলিও কয়। হুইচ ইজ মেড ফ্ৰম দ্য ষ্টিকি বৰা ৰাইচ। আৰু এইটো নিৰ্মাণ কৰা হয় বৰা চাউলৰ সৈতে আৰু তেনেকৈ এইটো নিৰ্মাণ কৰে। When it is done, the sticky roll is made into pieces and eaten mixed with milk and গুড়। আৰু লগতে যিটো জুইত সেকা হয়, জুইত সেকা হোৱাৰ পিছত এইটো তাৰপিছত উলিওৱা হয় ফালি পেলাই, আৰু ফলাৰ পিছত গাখীৰ আৰু গুড়ৰ সৈতে এইটো মিশ্ৰিত হৈ এইটো খোৱা হয়। ইন আপাৰ আছাম দেয়াৰ চিমছ টু বি প্ৰিফাৰেঞ্চ ফৰ ফ্ৰাইড পিঠাছ। আৰু বিভিন্ন ঠাইত বিভিন্ন নামেৰে ইয়াক জনা যায়, আৰু কিছুমানে এইটো ফ্ৰাইড পিঠাছ নাম বুলিও কয়। গতিকে এইখিনি আছিলে আমাৰ মাঘ বিহু আৰু মাঘৰ দুমাহী চেপ্টাৰটোত আহিবলগীয়া কুৱেশ্যন। আৰু এইখিনি এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব 2021ত। গতিকে যিসকলে ভিডিঅ'টো ভাল লাগিছে, যদি লাইক কৰিছে, যদি কমেণ্ট কৰিব, আৰু কিবা নুবুজা থাকিলে আমাৰ ভিডিঅ' কমেণ্টত গৈ কমেণ্ট কৰিব পাৰে, আৰু লগৰ বন্ধু বান্ধৱীৰ মাজত এইটো শ্বেয়াৰ কৰিব। আজি ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।